ঐ ক'ত গ'ল তোমাক বিয়া কৰা 10 বছৰ হ'ল কালি ছোৱালীয়ে জন্ম দি আছা এই 10 বছৰত 3টা ল'ৰা বা 2টা ল'ৰা হ'ব লাগিছিলে তোমাৰ হৈছে কি তুমি ছোৱালীয়ে জন্ম দি আছা তোমাক মই এইখন ঘৰতে নাৰাখো তুমি ওলাই যাব লাগিব ক'ত গ'ল তোমাক মই মাৰিম বুলি কৈছো মাৰিমেই ইয়াৰ পৰা ওলাই যা তুমি ওলাই যা ওলাই যা ইয়াত নাথাকিবি যা বিয়া হোৱাৰ 10 বছৰ ধৰি এজনী ভাল পত্নী হ'বলৈ চেষ্টা কৰি আহিছো কাহানিও মানুহটোৰ মূৰৰ ওপৰত উঠা নাই কাহানিও মানুহটোৰ কথাৰ ওপৰত কথা কোৱা নাই মাত মতা নাই কিন্তু একো নামাতি কথাবোৰ কাকো নকৈ মোৰ বুকুখন হিল হৈ গৈছে বিয়াৰ আগত মোৰ মায়ে শিকাইছিল বিয়াৰ পাছত আনো মানুহটোৱে ভগৱান আৰু বিয়াৰ পাছত এতিয়া শাহু মায়ে শিকাইছে মানুহটো যেনেকুৱাই নহওক মদাহী হওক জোৱাৰী হওক বেলেগ নাৰীৰ ওপৰত চকু ৰাখিলেও মাৰিলেও পিটিলেও মাইকী মানুহজনে হেনো সহ্য কৰিবই লাগিব মতা মানুহৰ হেনো এইবোৰ গুণ থাকেই মাইকী মানুহজনে ভুল কৰিলে হেনো মতা মানুহটোৰ হাত তোলাৰ অধিকাৰ আছে আৰু মোৰ ভুলবোৰ আছিল তেওঁ ৰাতি দেৰিকৈ মদ খাই ঘৰ সোমালে প্ৰশ্ন কৰোঁ যোৱা খেলত ঘৰৰ কাঁহী-বাতিবোৰ আৰু মোৰ অলংকাৰবোৰ দিয়াৰ কাৰণে আপত্তি কৰোঁ চাৰ্টত কাৰোবাৰ হেন্দুৰ লাগি আহিলে কলৈ গৈছিল বুলি প্ৰশ্ন কৰোঁ আৰু মোৰ 2টা সন্তান ছোৱালী জন্ম দিয়াটো মোৰ ভুল কালি ছোৱালী দুজনী আৰু মোক তেওঁ ঘৰৰ পৰা উলিয়াই পঠিয়াইছে আগতেও পঠিয়াই কিন্তু মোৰ থাকিবলৈতো আৰু ঠাই নাই সেইকাৰণে তেওঁ ভৰিৰে হাতে ধৰি তেওঁৰ ওচৰলৈ ঘূৰি যাওঁ কিন্তু এইবাৰ মোৰ লগৰজনীয়ে কৈছে তই আৰু সেইখন ঘৰলৈ ঘূৰি নাযাবি মই নিজৰ কথা ভাবিবলৈ কাহানিবাৰ বাদ দিলো কিন্তু ছোৱালী দুজনীৰ কথা ভাবি মোৰ বহুত কষ্ট হয় মই ভাল পত্নী হয়তো হ'ব নোৱাৰিলো কিন্তু ভাল মাকো হ'ব নোৱাৰিম নেকি এতিয়া মই কি কৰোঁ কিবা এটা উপায় দিয়কচোন এয়া মোৰ কাহিনী নহয় এয়া সমাজৰ ভুক্তভোগী হাজাৰজনী মহিলাৰ কাহিনী নমস্কাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আছিলে আমাৰ সমাজত ভুক্তভোগী মহিলাই যিটো সমস্যাত ভুগি আছে এইটোৰ বিষয়ে আমি ভিডিঅ'খন অলপ উপস্থাপন কৰিলোঁ আপোনালোকে সকলোৱে ভুল বুজিব নালাগে কৰবী আৰু মই অলপ অভিনয়টো কৰিলোঁ ভিডিঅ'খন এই কাৰণে বনালোঁ আজিৰ যুগত ছোৱালীয়ে কি কৰিব নোৱাৰে আজিৰ যুগত ছোৱালীয়ে ইঞ্জিনিয়াৰ হ'ব পাৰে ডক্টৰ হ'ব পাৰে বৈজ্ঞানিক হ'ব পাৰে ল'ৰা যি কাম কৰিব পাৰে ছোৱালীও এইটো কামেই কৰিব পাৰে গতিকে সকলো পিতৃলৈকে মই এইটো ভিডিঅ'ৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে নিজৰ ছোৱালী হ'লেই যে জীয়েক হ'লেই যে বেয়া চকুৰে চাব লাগে বা ৰঙা চকুৰে চাব লাগে এইটো কোনো পধ্যে ভাবিব নালাগে আৰু কৰিব নালাগে সিদিনা ভাৰত পাকিস্তান যুদ্ধত কৰ্ণেল ছফিয়া কুৰেশ্বীৰ কথা আপোনালোকে গমেই পায় গোটেই বিশ্বখনে কঁপাই দিলে মই বেলেগ দেশৰ কথা ক'ব নাযাওঁ আমাৰ ইণ্ডিয়াৰ কথাহে কৈ আছোঁ আৰু কল্পনা চাওলা বৈজ্ঞানিক গোটেই বিশ্বই জানে কল্পনা চাওলা বুলি ক'লে এতিয়া আকৌ বৰ্তমান ছফিয়া কুৰেশ্বী বুলি ক'লে গোটেই বিশ্বই জানে কৰ্ণেল ছফিয়া কুৰেশ্বীৰ কথা গতিকে ছোৱালীয়ে কি কৰিব নোৱাৰে ইঞ্জিনিয়াৰ হ'ব পাৰে ডক্টৰ হ'ব পাৰে বৈজ্ঞানিক হ'ব পাৰে নানান ধৰণৰ বহুত কাম কৰিব পাৰে ল'ৰাই যি কাম কৰিব পাৰে ছোৱালীও এইটো কামেই কৰিব পাৰে কৰবী আৰু মই অভিনয়টো অলপ কৰিলোঁ তাৰপিছত ৰাইজে বেলেগ ভাবিবও পাৰে এইটো আপোনালোকক কৰবী অলপ বুজাই দিব আপোনালোকে কৰবীৰ মুখৰ পৰা শুনক এয়া মোৰ কাহিনী নহয় এয়া সমাজৰ ভুক্তভোগী হাজাৰজনী মহিলাৰ কাহিনী কাহিনীটো মোৰ ব্যক্তিগত জীৱনৰ নহয় যদিও আমাৰ সমাজ জীৱনত এনেকুৱা কাহিনী বা এনেকুৱা ঘটনা তেনেই সুলভ প্ৰত্যেকখন ঘৰতে বুলি ক'লেও বেয়া নহ'ব প্ৰতিগৰাকী নাৰী কেতিয়াবা শাৰীৰিকভাৱে বা নহ'লেও মানসিকভাৱে সমাজত নিৰ্যাতিত হৈয়ে আহিছে আৰু এনেকুৱা ঘটনা আমি দৈনন্দিন দেখি আছোঁ কিন্তু আমি সদায় চকুৰ আগতে দেখি থাকিও নেদেখাৰ ভাওজোন এজনী ছোৱালীক শাৰীৰিক বা মানসিকভাৱে নিৰ্যাতন কৰাটো একেবাৰে সৰু কথা একেবাৰে সাধাৰণ কথা ভাতৰ লগত পানী খোৱা কথাৰ দৰে আমি দেখিও আওকাণ কৰি থাকোঁ তাৰোপৰি কি জানেনে আমি যেতিয়া সমালোচনা কৰিবলৈ বহোঁ তেতিয়া কিন্তু সদায় নাৰীৰহে সমালোচনা হয় এজনী নিৰ্যাতিত ছোৱালী কিটো পৰিস্থিতিত জীয়াই আছে সেইটো আমি দেখিও বুজিও আমি কিন্তু ওলোটাই তাইকে সমালোচনা কৰোঁ তাইক তেনেকুৱা পৰিস্থিতিলৈ নিয়া মানুহটো বা মানুহখিনিৰ ওপৰত আমি কেতিয়াও সমালোচনা নকৰোঁ মুঠৰ ওপৰত আমি নিৰ্যাতিতা নাৰীৰ সপক্ষে কেতিয়াও মাত মাতিবলৈ নিশিকিলোৱে আৰু মই এইটো ক'বলৈ নাযাওঁ
যে প্ৰত্যেকজন পুৰুষ নিৰ্যাতনকাৰী, প্ৰত্যেকজন পুৰুষ বেয়া, কিন্তু নিজৰ পত্নীক সন্মান কৰিব পৰা বা এজনী ছোৱালী যে এজন ল'ৰাৰ দৰেই তেজ মহেৰে গঠিত বা তাইৰো একেই কলিজা আমঠু আছে, ছোৱালী এজনীও যে মানুহ, সেই কথাটো মগজুৱে ঢুকি পোৱা পুৰুষ কিন্তু এপাচি শাকত এটা জালুক। আমাৰ সমাজখনত পুৰুষত্ব বুলি ক'লেই সদায় নাৰীক দমন কৰা, নাৰীক শোষণ কৰা সেই পুৰুষজনকহে বুজা যায়। যদি এজন পুৰুষে নিজৰ পত্নীক দমন কৰি নাৰাখে, কেনেবাকৈ যদি তাইৰ কাপোৰ কানি ধুই দিয়ে কিবা অসুবিধাত পৰি, তেনেহ'লে সেই মানুহজনক গোটেই সমাজে মাইকীৰ মেখেলা ধোৱা বুলি কয়। এয়া আমাৰ সমাজৰ অৱস্থা, দুৰৱস্থা। কিমান দুখ লগা এটা পৰিস্থিতিত, কিমান দুখ লগা এটা সমাজ ব্যৱস্থাত আমি জীয়াই আছোঁ, ভাবিলে বেয়াই লাগে। আপুনি কি ভাবে? আমাৰ সমাজৰ নাৰীবিলাক কেতিয়াবা এই নৰক সদৃশ পৰিৱেশৰ পৰা মুক্ত হ'ব পাৰিবনে? বা আপুনি বিচাৰেনে নাৰীসকল এই নৰকৰ পৰা মুক্ত হোৱাটো?